নমস্কাৰ বন্ধুসকল, এইটো চিমেণ্ট চাপৰিৰ পৰা মাজগাঁৱলৈ সোমাই অহা ৰাস্তা। এইখনে মাজগাঁও, মই থিয় হৈ ৰখি থকাখনে মাজগাঁও। এইফালৰ পৰা এনেকৈ কৈ আহি এফালে ৰাউণ্ড কুমলীয়া অন্নপুৰ মিছামৰা হৈ তেলেম ডেকাপমত ওলাবগৈ পাৰে। তাকে এই মাজগাঁৱতে এইটো মোৰ ঘৰ হয়। ঘৰটো চোতালতে মই যোৱা বছৰে সৰু সুৰাকৈ এটা ইটা ফেক্টৰী আৰম্ভ কৰিছিলোঁ। আজি তাকে বন্ধুসকল, কামলৈ মানুহখিনি আহিব নোৱাৰিলে। ৰাতিপুৱা ভাগতে ইমান ডাঙৰ বৰষুণ। তাকে ভাবিলোঁ আজি কাম বন নাই, কিনো কৰিম বুলি ইটাৰ ষ্টক যিমান আছে ইটাখিনিকে বোলো ভিডিঅ' এটা বনাওঁ। আগে পাছে বন্ধুসকল ভিডিঅ' বনাই নাই পোৱা। কথাষাৰ যদি ইফাল সিফাল হয় আপোনালোকে যাতে বেয়া নাপায়। এফালে ইমান ষ্টকত আছে মোৰ, আৰু এখন চোতালতো ইমান আছে। আজি এতিয়া বন্ধুসকল ইটাটো কেনেকৈ বনাওঁ আমি সেইটো দেখুৱাব নোৱাৰিমেই, কাৰণ মই ক'লোৱেই নহয় ৰাতিপুৱা ভাগতে বৰষুণ জাকৰ কথা। তাকে মই ইটানো কোনটো মেচিনৰ পৰা বনাওঁ, মেচিনটোকে এবাৰমান দেখুৱাই দিওঁ বন্ধুসকল। এইটোৱে মই ইটা বনোৱা মেচিনটো। এই টিংখন লগাই থৈছোঁ, ৰাতি ডাঙৰ বৰষুণ দিছিলে, বৰষুণৰ এচাকনি পৰিব বুলি তলৰ মটৰটোত ঢাকি থৈ দিয়া আছে। এইখিনি ইটা জাপিবলৈ থাকিলেই কালি। আজি মানুহখিনি নাহিলেও মই জাপিম বাৰু অলপ পাছত। আৰু ইখন চোতালতো আছে বহুত ইটা। টোটেল মোৰ ইটাৰ ষ্টকত এতিয়া 30,000 ইটাৰে ষ্টক হৈ আছে। তাকে বন্ধুসকল, কাৰোবাক যদি দৰকাৰ হয় আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ ফোন নম্বৰটো দি দিম বাৰু। যোগাযোগৰ ফোন নম্বৰ মোৰ চাইনবোৰ্ডখনতে লিখা আছে, আপোনালোকে ইয়াৰ পৰা উঠাই পিনি ফোন কৰিব পাৰিব। বন্ধুসকল, ইটাখিনি কেনেকুৱা লাগিছে মোক জনাই দিবচোন। নমস্কাৰ।